Hello friends, my name is Minul আৰু মোৰ মিডল ৰক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ মোৰ এই ভিডিঅ' ষ্টাৰ্ট কৰিব লৈছোঁ। সো সকলোৱে যেন সম্পূৰ্ণ ভিডিঅ'টো চাই। ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ অসমৰ প্ৰসিদ্ধ মন্দিৰ মালিনী থান, য'ত অৱস্থিত হৈছে আমাৰ অসম আৰু অৰুণাচল বৰ্ডাৰত। সো তাৰে কিছুমান ছবি আৰু দৃশ্যাংশ আপোনালোকক দেখাবলৈ মই লৈ গৈ আছোঁ। সো ফ্ৰেণ্ডছ, আহি পাই গ'লে আমি প্ৰসিদ্ধ মন্দিৰ মালিনী থান। চ' ইয়াতে আমাৰ বাইকখন অলপ পাৰ্কিং কৰি ধূপকেইডালমান লৈ লওঁ। বৰ্তমান উপস্থিত হ'লো মালিনী থানত কিছু কাষৰ দৃশ্য বিশেষকৈ মানে এতিয়া টিকেট কাটি পিনি এতিয়া আমি সোমাই যাম মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ ভিতৰত সেৱা কৰিলে আমি কিনিলোঁ দিয়ে বৰ্তমান ধূপ আৰু চাকি। ফাৰ্ষ্ট টাইম সেৱা কৰি আহোঁ ন, তাৰপিছতহে কিছুমান ভিডিঅ' বনাম ৱালত কি আছে কি নাই আৰু ইয়াৰ বিষয়ে কিছু আজি প্ৰাণ পালে পথটো ইমানে ওখ যে আপুনি গৈ ভাগৰ লাগি যাব। চ' তথাপিতো আমাৰ ভিডিঅ' আমি জাৰি ৰাখোঁ নেকি। মা মালিনী মন্দিৰৰ কিছু দৃশ্যাংশ হ'লে এটাই হৈছে মা মালিনীৰ প্ৰতিমূৰ্তি। মন্দিৰৰ ওচৰত কোনো ধৰণৰ ভিডিঅ' বনাব দিয়া নহয়, সেইকাৰণে তাত মাত্ৰ আশীৰ্বাদ দিয়া হয় পূজাৰীজনে। আশীৰ্বাদ লৈ আমি ধূপখিনি বাহিৰত যি টুকুৰা ঠাইত ধূপ জ্বলাওঁ সেই টুকুৰা ঠাইলৈ আহি পিনি ধূপ চুপ জ্বলাই সেৱা এটা কৰি মনতে কল্পনা এটা কৰিছোঁ। ধূপ চাকি জ্বলাই আমি বৰ্তমান ৰেডি হৈ ল'লোঁ, কাৰণ ভিতৰত চলাই আহি পিনি ইয়াতে সেৱা কৰি ল'লোঁ। কৰি ল'লে ইয়াৰ ৱালখনৰ প্ৰতিভা চাওক, মানে প্ৰতিমূৰ্তি সৌন্দৰ্যতা। যদি কেনেদৰে ক'ত কেনেকৈ যায় মালিনী থানলৈ চাব বিচাৰে তেতিয়াহ'লে এখন বৰ্ড ইয়াত দিয়া আছে, ইয়াতে চাই পিনি যাব পাৰিব। কিছুমান প্ৰতিমূৰ্তি য'ত মহাভাৰতৰ কিছুমান দৃশ্য দেখুৱায়। এজন আছে অৰ্জুন আৰু শ্ৰীকৃষ্ণ, য'ত দ্ৰৌপদীক আনিব যাওঁতে যোৱা ৰথৰ চিহ্ন। ইয়াত দেখুওৱা হৈছে হনুমান, য'ত সীতাক